এদিনৰ বাবে ধৰ্ম বন্ধ। এদিনৰ বাবে বন্ধ হোক সকলোবোৰ মছজিদ, সকলোবোৰ মন্দিৰ, সকলোবোৰ গীৰ্জা। এদিনৰ বাবে তুমি নিজক মুছলমান বুলি চিনাকি নিদিবা। এদিনৰ বাবে ময়ো লুকুৱাই ৰাখিম মোৰ হিন্দু উপাধি। এদিনৰ বাবে খ্ৰীষ্টিয়ান এজনৰো পৰিচয় হোক কেৱল মানুহ। এদিনৰ বাবে আমি পিন্ধিম একে ৰঙৰ পোছাক। এদিনৰ বাবে ৰংবোৰৰ পৰা আঁতৰোৱা হওক ধৰ্মৰ নিষেধাজ্ঞা আৰু সকলো ধৰণৰ কপিৰাইট। এদিনৰ বাবে কেৱল হাঁহি হওক আমাৰ ভাষা। যি ভোকৰ কোনো ধৰ্ম নাই, সেই ভোক নিৰাময়ৰ বাবে আমি একেলগে এখন দোকান খুলিম ফুলৰ আৰু বেচিম সুবাস। যি সুবাসৰো কোনো ধৰ্ম নাই। তাত প্ৰথম ক্ৰেতা হ'ব এজন যুৱক, যাৰ পৰিচয় হ'ব প্ৰেমিক, কেৱল প্ৰেমিক। কিনি লৈ যাব সি এথোপা ফুল নিজৰ প্ৰেয়সীৰ বাবে। যিগৰাকী প্ৰেয়সীক এদিনৰ বাবে অন্তত কোনেও নুসুধিব তাইৰ ধৰ্ম কি। মাক এগৰাকীও আহিব সন্তানৰ প্ৰিয় ৰঙৰ ফুল কিনিবলৈ। যিগৰাকী মাতৃক আমি কেৱল মা বুলি সম্বোধন কৰিম, সন্তানৰ বাবে যিহেতু অপ্ৰয়োজনীয় তেওঁৰ মাতৃ কোন ধৰ্মৰ। বেপাৰ যাতে ভাল হয় তাৰ বাবে কেৱল এখন ফলক ওলমাব লাগিব দোকানখনৰ দুৱাৰমুখত, য'ত লিখা থাকিব পাগল কুকুৰবোৰৰ পৰা সাৱধান, কাৰণ পাগল কুকুৰবোৰে মানুহৰ ধৰ্ম চাই নাকামোৰে। যদি এই সুবাসৰ ভাল হয় বেপাৰ আৰু সকলোৰে ঘৰলৈ আহে ভাত, যি ভাতৰ কোনো ধৰ্ম নাই, তেন্তে আৰু এদিনৰ বাবে আমি বন্ধ ৰাখিম সকলোবোৰ মছজিদ, সকলোবোৰ মন্দিৰ আৰু সকলোবোৰ গীৰ্জা। যদি চকা বন্ধ দিব পাৰি, এদিনৰ বাবে ধৰ্ম বন্ধ দিয়াত আপত্তি কি?